গোটেই ভাৰতৰ পৰা বিভিন্ন অদ্ভুত মানুহবিলাকে অসম ভ্ৰমণ কৰি আছে। NRCৰ সময়তো এই মানুহবিলাক আহিছিলে আৰু আমি তেওঁলোকক ট্ৰেক ৰাখি আছো। আজি আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ, নেহা দাৰবানে, এডভোকেট, মুম্বাই হাইকোৰ্ট। কেৰালাৰ পৰা বহুত এনেকুৱা মানুহ আহি আছে। NRCৰ সময়তো বাহিৰৰ পৰা এই ধৰণৰ মানুহবিলাক আহিয়ে আমাৰ গোটেই প্ৰচেষ্টাটো নষ্ট কৰি দিছিলে। তেতিয়া চৰকাৰে এইবিলাক ঘটনাৰ ওপৰত চকু ৰখা নাছিলে, যেনেকৈ মই হৰ্ষ মণ্ডলৰ ওপৰত কৈছিলোঁ। এইবাৰ প্ৰত্যেকজন ব্যক্তিৰ ওপৰতে আমি চকু ৰাখিছোঁ আৰু কোনোবাই এক কদম নিয়মতকৈ আগত গ'লে ইয়াতে এৰেষ্ট হ'ব। কোনোবাই যদি প্ৰয়োজনতকৈ এক কদম বেছি ৰাজনীতি কৰে এৰেষ্ট হ'ব তেওঁলোক। কোনো মৌলাবাদী ব্যক্তি কি লাগিলে কেৰালাৰ পৰা হওক, মুম্বাইৰ পৰা হওক, দিল্লীৰ পৰা হওক, অসমত প্ৰশ্ৰয় দিয়া নহয়। এওঁলোক হৈছে মৌলাবাদীৰ শক্তি, যোনে নেকি এই ঘটনাবিলাক ৰক্ষণাবেক্ষণ কৰে। NRCৰ সময়ত আপোনালোকে বা আমি গম নাপালো, তেওঁলোকে মই ইছলাম উদ্দিন, মোৰ দেউতাৰ নাম ৰহিম উদ্দিন, হাইলাকান্দি ভোটাৰ লিষ্টৰ পৰা উলিয়াই লৈ আহিলে যে দেউতাৰ নাম ৰহিম উদ্দিন। এই ল'ৰাজনে ক'লে যে মোৰ দেউতা মাৰ মিলন হ'ল। আপোনালোকে বহুত নিউজ কৰিছিল যে পুতেক বাপেকৰ মিলন হ'ল। আপোনালোকে নিউজ কৰিছে যে 40 বছৰ পিছত দেউতাক মাকৰ পুতেক জীয়েকৰ মিলন হ'ল। এইবিলাক পুতেক জীয়েক নাছিলে, যিহেতু নামটো একে, এই নামটোৰ তেওঁলোকে এডভান্টেজ লৈছিল। সেই কথাবিলাক আমিও সহজ সৰল মানুহ, এনেকুৱা যে কৰিবতো আমিও নাজানো। এতিয়া এই গোটেই ঘটনাবিলাক পোহৰলৈ আহিছে। যোৱা 5 বছৰত এনেকুৱা বহুত ঘটনা আমি গম পালো। আজি আমি সুপ্ৰিম কোৰ্টকো ক'ব ৰেডি হৈ আছো। গোটেই ভাৰতৰ পৰা বিভিন্ন অদ্ভুত মানুহবিলাকে অসম ভ্ৰমণ কৰি আছে। NRCৰ সময়তো এই মানুহবিলাক আহিছিলে আৰু আমি তেওঁলোকক ট্ৰেক ৰাখি আছো। আজি আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ, নেহা দাৰবানে, এডভোকেট, মুম্বাই হাইকোৰ্ট। কেৰালাৰ পৰা বহুত এনেকুৱা মানুহ আহি আছে। NRCৰ সময়তো বাহিৰৰ পৰা এই ধৰণৰ মানুহবিলাক আহিয়ে আমাৰ গোটেই প্ৰচেষ্টাটো নষ্ট কৰি দিছিলে। তেতিয়া চৰকাৰে এইবিলাক ঘটনাৰ ওপৰত চকু ৰখা নাছিলে, যেনেকৈ মই হৰ্ষ মণ্ডলৰ ওপৰত কৈছিলোঁ। এইবাৰ প্ৰত্যেকজন ব্যক্তিৰ ওপৰতে আমি চকু ৰাখিছোঁ আৰু কোনোবাই এক কদম নিয়মতকৈ আগত গ'লে ইয়াতে এৰেষ্ট হ'ব। কোনোবাই যদি প্ৰয়োজনতকৈ এক কদম বেছি ৰাজনীতি কৰে এৰেষ্ট হ'ব তেওঁলোক। কোনো মৌলাবাদী ব্যক্তি কি লাগিলে কেৰালাৰ পৰা হওক, মুম্বাইৰ পৰা হওক, দিল্লীৰ পৰা হওক, অসমত প্ৰশ্ৰয় দিয়া নহয়। এওঁলোক হৈছে মৌলাবাদীৰ শক্তি, যোনে নেকি এই ঘটনাবিলাক ৰক্ষণাবেক্ষণ কৰে। NRCৰ সময়ত আপোনালোকে বা আমি গম নাপালো, তেওঁলোকে মই ইছলাম উদ্দিন, মোৰ দেউতাৰ নাম ৰহিম উদ্দিন, হাইলাকান্দি ভোটাৰ লিষ্টৰ পৰা উলিয়াই লৈ আহিলে যে দেউতাৰ নাম ৰহিম উদ্দিন। এই ল'ৰাজনে ক'লে যে মোৰ দেউতা মাৰ মিলন হ'ল। আপোনালোকে বহুত নিউজ কৰিছিল যে পুতেক বাপেকৰ মিলন হ'ল। আপোনালোকে নিউজ কৰিছে যে 40 বছৰ পিছত দেউতাক মাকৰ পুতেক জীয়েকৰ মিলন হ'ল। এইবিলাক পুতেক জীয়েক নাছিলে, যিহেতু নামটো একে, এই নামটোৰ তেওঁলোকে এডভান্টেজ লৈছিল। সেই কথাবিলাক আমিও সহজ সৰল মানুহ, এনেকুৱা যে কৰিবতো আমিও নাজানো। এতিয়া এই গোটেই ঘটনাবিলাক পোহৰলৈ আহিছে। যোৱা 5 বছৰত এনেকুৱা বহুত ঘটনা আমি গম পালো। আজি আমি সুপ্ৰিম কোৰ্টকো ক'ব ৰেডি হৈ আছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।